নেক্সট ছাৰ সোমাব পাৰোঁনে? আহা তোমাৰ নাম কি? মোৰ নাম ছাৰ ভাদ বৰা। এতিয়া তোমাক কেইটামান প্ৰশ্ন সোধা হ'ব, তুমি প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগিব। হ'ব ছাৰ সোধক। আমাৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি? ছাৰ গোপীনাথ বৰদলৈ। ভেৰি গুড ভেৰি গুড। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চৰ্চালৈ অহা এজন ব্যক্তি যিজনৰ নাম হিটলাৰ, তেওঁৰ ঘৰ ক'ত আপুনি জানেনে? ছাৰ জাৰ্মানী। গুড গুড। আমাৰ ভাৰতবৰ্ষই স্বাধীনতা কেতিয়া লাভ কৰিছিল? ছাৰ 1857 চনৰ পৰাই প্ৰচেষ্টা চলাই থকা হৈছিল আৰু 1947 চনৰ 15 আগষ্টত সফল হৈছিল। আপুনি মংগল গ্ৰহত পানী থকাটো বিশ্বাস কৰেনে? হয় ছাৰ, বিজ্ঞানীসকলেও তাকে ভাবিছিল, এতিয়াও কিন্তু পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে। গুড হ'ব, আপুনি যাওক। অ'কে ছাৰ। নেক্সট সোমাইছোঁ ছাৰ। হেৰি আপোনাক কথা এটা সুধিম, বেয়া পাব নি বাৰু? সোধকচোন বাৰু। এনেই আপোনাৰ ইণ্টাৰভিউটো কেনেকুৱা হ'ল বাৰু? ইণ্টাৰভিউটো ভাল হৈছে, ছাৰে সোধা গোটেইকেইটা প্ৰশ্নৰ উত্তৰে মই দিব পাৰিছোঁ। হেৰি ইজন অহা আগতে অনুগ্ৰহ কৰি উত্তৰকেইটা ক'ব নি বাৰু? মোৰ মানে অকণমান তেতিয়া মানে ভাল হ'ব আৰু প্ৰশ্নকেইটা উত্তৰ দিওঁতে। আপোনাৰ প্ৰথম উত্তৰটো হ'ব গোপীনাথ বৰদলৈ, আৰু আপোনাৰ দ্বিতীয় উত্তৰটো হ'ব জাৰ্মানী, আৰু আপোনাৰ তৃতীয় উত্তৰটো হ'ব 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ছোৱাৰ পৰাই প্ৰচেষ্টা চলাই থকা হৈছিল আৰু 1947 চনত সফল হৈছিল। আপোনাৰ চতুৰ্থ উত্তৰটো হ'ব বিজ্ঞানীসকলেও তাকে ভাবিছিল আৰু বৰ্তমানো পৰীক্ষা নিৰীক্ষা চলাই থকা হৈছে। নেক্সট মাতিলে যাওঁ দেই, কোৱাৰ বাবে ধন্যবাদ কিন্তু দেই। হ'ব যাওক ময়ো যাওঁ, পৰীক্ষা আপোনাৰ ভাল হ'ব, যাওক। ছাৰ সোমাইছোঁ। আহা তোমাৰ নাম কি? গোপীনাথ বৰদলৈ। কি তোমাৰ ঘৰ ক'ত? ছাৰ জাৰ্মানীত। আপোনাৰ বয়স কিমান হে? আপুনি জন্ম কেতিয়া হৈছিল? 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ছোৱাৰ পৰাই প্ৰচেষ্টা চলাই থকা হৈছিল আৰু 1947 চনত সফল হৈছিল। কি আপুনি পাগল নেকি? বলিয়া হ'ল নি বাৰু আপুনি? হয়, বিজ্ঞানীসকলেও তাকে ভাবিছিল, কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলাই থকা হৈছে। আপুনি মূৰত ফটুৱামি কৰিছে নি? ফটুৱামি কৰিছে নি? গেট আউট। অথনিৰ পৰা মোৰ এনে সময়বোৰ আপুনি কেলে নষ্ট কৰি আছে? মোৰ মানে ছাৰ চাকৰিটো নহ'ব নিহে, চাকৰিটো নহ'ব নি? ওলাই যাওক বুলি কৈছো নহয়, ওলাই যাওক। যাওঁ